অলৰেডি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ দুটা ভিডিঅ' ইউটিউবত আপলোড কৰা হৈছে। যিসকলে সেই দুটা দেখা নাই এই দুটা আগত দেখি ল'বা আৰু কোন কোন টাৰ্ম মই মনত ৰাখিব কৈছোঁ সেইকেইটা মনত ৰখাত ট্ৰাই কৰিবা আৰু লগতে নোটছ লগালগ বনাই ল'বা। এতিয়া আমি পাৰ্ট 3 লৈ আহিছোঁ। এইখন পাৰ্টত আমি লিগাণ্ডৰ বিষয়ে ডিছকাছ কৰিম। লিগাণ্ড কেই প্ৰকাৰৰ হয়, কি হয় আৰু এক্সাম্পলবিলাক কি সেই বিষয়ে ডিছকাছ কৰিম। তাৰপিছত ছেডউইচ যিটো থিয়ৰী আছে সেইটোৰ বিষয়ে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, যিমানখিনি হয় সেইখিনি কভাৰ কৰিম। যদি এইখিনি নহয় অনলি লিগাণ্ড বিষয়ে ডিটেইলছ আলোচনা কৰিম, কাৰণ লিগাণ্ডটোৱে বিভিন্ন ধৰণৰ টাইপছ আছে। এম্বিডেণ্টেড আছে, মনোডেণ্টেড আছে, ডাইডেণ্টেড আছে, পলিডেণ্টেড লিগাণ্ড আছে, হেক্সাডেণ্টেড লিগাণ্ড আছে। তাৰপিছত আমি চাৰ্জৰ ওপৰত বেছড কৰি আকৌ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে তোমাৰ পজিটিভলি চাৰ্জড লিগাণ্ড, নেগেটিভলি চাৰ্জড, আৰু এটা হৈছে নিউট্ৰেল লিগাণ্ড। তো এনেকুৱা বেচিছত লিগাণ্ডৰ ভেৰাইটিজ টাইপছ থাকে। তো চবকেইটা ডিছকাছ কৰিম এটা এটাকৈ যিমানখিনি হয়। তো এইখিনি মই এইখন ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। তো ভিডিঅ'টোৱে মই ষ্টাৰ্ট কৰিবলৈ গৈছোঁ। প্ৰথমত তোমালোকক জানিব লাগিব কি হোৱাট ইজ লিগাণ্ড, লিগাণ্ডটো কি হয়। তো লিগাণ্ডৰ ডেফিনেশ্যন যদি তোমালোকে দিবলৈ যোৱা, লিগাণ্ডটো এটা কি হয়, এটা স্পেচিছ হয় যিটোৱে কি কয় ইলেক্ট্ৰন ডোনেট কৰে কাক কৰে, চেণ্ট্ৰেল মেটেল এটমক। তোমালোকে অলৰেডি পাই আহিছা যে এইখন চেপ্টাৰত যি কোঅৰ্ডিনেশ্যন কম্পাউণ্ড চেপ্টাৰটোত কি হয় চেণ্ট্ৰেল মেটেল থাকে। এই চেণ্ট্ৰেল মেটেলটো কি কৰে, মেটেল মানে কি ইলেক্ট্ৰনটো একচেপ্ট কৰি লয়। ঠিক আছে, তো এতিয়া আমি ডেফিনেশ্যনটো আগত লিখি লওঁ। লিগাণ্ড ডেফিনেশ্যনটো কি হৈছে, দ্য স্পেচিছ which can donate electron to the central metal atom. SCM to কি হয়, চেণ্ট্ৰেল মেটেল এটম। ইয়াক লিগাণ্ড বুলি কোৱা হয়। এটা তোমালোকক জানিব লাগিব। এতিয়া লিগাণ্ডটো দুই তিনিটা যিটো কনচেপ্ট আছে সেইখিনিও তোমালোকে জানিব লাগিব। তাৰ ভিতৰত আমি ফাৰ্ষ্টৰ যদি দিওঁ, লিগাণ্ডটো কি হৈছে ওৱান ইলেক্ট্ৰন ডনাৰ হ'ব পাৰে। লিগাণ্ডটো কি হ'ব, লিগাণ্ডটো কি হ'ব ওৱান ইলেক্ট্ৰন ডনাৰ হ'ব পাৰে। তাৰপিছত লিগাণ্ড কি হ'ব, টু ইলেক্ট্ৰন ডনাৰ হ'ব পাৰে। তাৰপিছত লিগাণ্ডটো কি হ'ব পাৰে, পাই ইলেক্ট্ৰন ডনাৰ হ'ব পাৰে। তো চবকেইটাই তোমালোকক আলোচনা কৰিম যিমানখিনিলৈ যায়। কিন্তু যিটো ওৱান ইলেক্ট্ৰন ডনাৰ হয় এইটো মেটেল কাৰ্বনিলত হয়। ওৱান ইলেক্ট্ৰন ডনাৰ, এই ওৱান ইলেক্ট্ৰন ডনাৰটো হৈছে মেটেল কাৰ্বনিল। মেটেল কাৰ্বনিল কম্পাউণ্ডবিলাকত ওৱান ইলেক্ট্ৰন ডনাৰ হয়। লিগাণ্ডবিলাক টু ইলেক্ট্ৰন ডনাৰ হয়। এই যে যেনেকৈ এক্সাম্পল আমি যদি লওঁ CO, ইয়াত যেনে এই ইয়াত যিটো এই যে ক্লৰিন আছে এইটো লিগাণ্ড হয়। এইটো তোমালোকৰ কি হ'ব, টু ইলেক্ট্ৰন ডনাৰ হ'ব। এইটো কি হ'ব, টু ইলেক্ট্ৰন ডনাৰ হ'ব। ঠিক আছে, তো চবখিনি আলোচনা কৰিম যিমানখিনি হয়। সেইখিনিলৈ চিন্তা কৰিব নালাগে, চবটাই আলোচনা কৰিম। ঠিক আছে, এইখিনি তোমাৰ হ'ল লিগাণ্ড। এতিয়া আমি যদি ক্লাছিফিকেশ্যনত যাওঁ, চাৰ্জ হিচাপত ক্লাছিফিকেশ্যন অন বেছড চাৰ্জ, এইটো মই লিখি দিওঁ ক্লাছিফিকেশ্যন অন বেচিছ অফ চাৰ্জ। ঠিক আছে, মানে চাৰ্জ হিচাপত আমি লিগাণ্ডক ক্লাছিফাই কেনেকৈ কৰিব পাৰি সেইটো হিচাপে আমি ডিছকাছ কৰিম। তো এতিয়া কথাটো হ'ল
ফাৰ্ষ্টত কি আছে পজিটিভ চাৰ্জ লিগাণ্ড ফাৰ্ষ্ট আমি কি লিখিম পজিটিভলি চাৰ্জ লিগাণ্ড এতিয়া পজিটিভলি চাৰ্জ লিগাণ্ডবিলাক কোনবিলাক হয় এই লিগাণ্ডবিলাকৰ যিবিলাক নাম এতিয়া মই কৈ আছোঁ সেইবিলাকৰ এগেইন তোমালোকে যেতিয়া আমি এইখন চেপ্টাৰত নমেনক্লেচাৰ যিটো টপিকছ পাম সেই টপিকছত একদম ডিটেইলছভাৱে কৈ দিম আৰু নমেনক্লেচাৰত যিকেইটা পাবা লিগাণ্ড সেইবিলাকৰ নাম তোমালোকক মনত ৰাখিব লাগিব গতিকে ইয়াত জাষ্ট তোমালোকক এটা থুলমূল ধাৰণা বা আইডিয়া দিবৰ কাৰণে আহিছোঁ যেতিয়া আমি নমেনক্লেচাৰত যাম তেতিয়া গোটেইখিনি তোমালোকক মানে দি দিম কোনটো লিগাণ্ড পজিটিভ হ'ব নেগেটিভ হ'ব নিউট্ৰেল হ'ব আৰু সেইবিলাকৰ নাম কি হ'ব সবকেইটা পাই যাবা ইয়াত জাষ্ট তোমালোকক এটা আইডিয়া দি আছোঁ যাতে পিছলৈ তোমালোকৰ প্ৰব্লেম নহয় যেতিয়া মই কম পজিটিভ লিগাণ্ড কিন্তু কি হয় আৰু নেগেটিভ লিগাণ্ড কি হয় নিউট্ৰেল লিগাণ্ড কি হয় তেতিয়া তোমালোকৰ যাতে এটা মাইণ্ডত আহি যায় যে নাই এইটো মই পঢ়িছোঁ এতিয়া পজিটিভ লিগাণ্ডৰ ভিতৰত ফাৰ্ষ্ট তোমালোকৰ ধৰা NO পজিটিভ এইটো কি কয় নাইট্ৰছনিয়াম তাৰপিছত হয় NO2 পজিটিভ তাৰপিছত হ'ব NH3 পজিটিভ NH2 এইটো হাইড্ৰজেনিয়াম তো এইবিলাক হৈছে তোমালোকৰ পজিটিভ চাৰ্জ লিগাণ্ড তাৰপিছত সেকেন্ডত আহিব নেগেটিভ চাৰ্জ লিগাণ্ড নেগেটিভ চাৰ্জ লিগাণ্ডৰ ভিতৰত ইয়াতো ধৰা বিভিন্ন ধৰণৰ টাইপছৰ পোৱা যাব কিন্তু তাৰ ভিতৰত কেইটামান তোমালোকক জনাই আছোঁ আৰু নমেনক্লেচাৰত পাই যাবা তো ইয়াৰ ভিতৰত যেনেকৈ হেলাইড এক্স মানে কি এইটো হেলাইড মানে আকৌ কি হ'ব ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়োডিন এইবিলাক আছে হেলাইড তো সেইবিলাকো এটা নেগেটিভলি চাৰ্জ লিগাণ্ড হয় তাৰপিছত তোমালোকৰ আহিব হাইড্ৰক্সাইড এইটো এটা নেগেটিভলি এনাইন হয় তাৰপিছত অক্সালেট C2O4 2 নেগেটিভ এইটো এটা অক্সালেটকে নেগেটিভলি চাৰ্জড লিগাণ্ড হয় তাৰপিছত NO2 নেগেটিভ এইটো এটা হয় HCN নেগেটিভ এইটো এটা নেগেটিভলি লিগাণ্ড হয় SO4 2 নেগেটিভ তাৰপিছত আহিব NH2 নেগেটিভ এতিয়া এইকেইটা জানি ল'লে হ'ল নেগেটিভ লিগাণ্ড বহুত আছে কিন্তু পজিটিভ লিগাণ্ড বহুত কম হয় এইকেইটা এতিয়ালৈকে জানি ৰাখা নমেনক্লেচাৰত বাৰ কৈ আছোঁ পায়ে যাবা থাৰ্ড কি নিউট্ৰেল লিগাণ্ড এতিয়া এই নিউট্ৰেল লিগাণ্ড মানে কি তোমাৰ ইয়াত পজিটিভো নাথাকিব নেগেটিভো নাথাকিব আৰু নিউট্ৰেল মানে তোমালোকে বুজিয়ে পাইছা তো নিউট্ৰেল কি হয় পজিটিভ নহয় নেগেটিভো নহয় তাৰ মানে জিৰ' থাকিব ঠিক আছে তো এতিয়া তোমালোকৰ এটা এক্সাম্পল যদি হিচাপত লওঁ যেনেকৈ এমনিয়া এইটো কি আছে অক্সিডেশ্যন ষ্টেট এইটো আছে জিৰ' ইন কেছ অফ লিগাণ্ডত যেতিয়া কি কয় তোমালোকৰ অক্সিডেশ্যন নাম্বাৰ ওলাব যাবা তেতিয়া এইবিলাক লাগিব এমনিয়া এটা হয় তাৰপিছত ৱাটাৰ এটা হয় তাৰপিছত CH3NH2 এইটো এটা নিউট্ৰেল লিগাণ্ড হয় তাৰ ইথাইলিন ডাইএমিন এইটো EN এইটো কি কয় ইথাইলিন ডাইএমিন যদি আমি এইটোক কি হিচাপত লিখোঁ তেতিয়াহ'লে কি লিখিম CH2NH2 এইটো কি কয় ইথাইলিন ডাইএমিন ইথাইলিন মানে কি দুটা কাৰ্বন থাকিব লাগিব এইকাৰণে ইথাইলিন এটা কাৰ্বন হ'লে মিথ হয় দুটা কাৰ্বন থাকিলে ইথ হয় তোমালোকে জানা ইয়াত দুটা কাৰ্বন আছে আৰু দুটা কাৰ্বনত যদি আমি নমেনক্লেচাৰ হিচাপত নামাকৰণ কৰোঁ এইটো 1 এইটো 2 গতিকে কি হ'ব 1 2 ইথাইলিন ডাইএমিন দুটা এমিনো গ্ৰুপ আছে এইটো কি এমিনো গ্ৰুপ আৰু কোন পজিশ্যনত আছে 1 নম্বৰ পজিশ্যনত আৰু 2 নম্বৰ পজিশ্যনত আছে সেইকাৰণে এটা কোৱা হয় ইথাইলিন 1 2 ডাইএমিন এইটো এনেকৈ কয় তাৰপিছত নিউট্ৰেল লিগাণ্ডৰ ভিতৰত আছে তোমালোকৰ আৰু CO এইটো এটা হয় তাৰপিছত আছে PPH3 এইটো কয় ট্ৰাইফিনাইল ফসফিন এইটো এটা নিউট্ৰেল লিগাণ্ড হয় এই লিগাণ্ড কেইটা যে পালা সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰি বেছড অন চাৰ্জ বেছড অন কি হ'ব চাৰ্জৰ ওপৰত ডিপেণ্ড কৰি এইটো তিনিটা টাইপছৰ লিগাণ্ড পোৱা গৈছে তোমালোকে এইকেইটা মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় কাৰণ এইবিলাক এতিয়া বেছিকবিলাক ষ্ট্ৰং হ'লেহে বাকী আগলৈ যিমানবিলাক আহিব নমেনক্লেচাৰ হওক
তাৰপিছত তোমালোকৰ জিঅ'মেট্ৰিকেল যিবিলাক আইচোমেৰিজমছ আহিব, অপটিকেল আইচোমেৰিজম আহিব এই কনচেপ্টৰতে, তেতিয়া সেইবিলাকত দৰকাৰ পৰিব আৰু এইবিলাক লাগিব, সেইকাৰণে মনত ৰখাৰ চেষ্টা কৰিবা। এতিয়া গ'ল চাৰ্জ। এতিয়া আগেন আমি ক্লাছিফিকেশ্যন কৰিম লিগাণ্ডক অন দ্য বেচিছ অফ ডনেশ্যন। ক্লাছিফিকেশ্যন on basis of donation tendency, মানে কোনটো লিগাণ্ডে কিমানখিনি ডনেট কৰিব পাৰে সেইটো হিচাপত লিগাণ্ডক ক্লাছিফাই কেইটা ভাগত ভাগ কৰা আছে এই বিষয়ে ডিছকাছ কৰিবলৈ লৈছোঁ। এতিয়া ফাৰ্ষ্ট ক্লাছিফাই যদি আমি কৰোঁ, ফাৰ্ষ্ট কি হ'ব? মনোডেণ্টেড। মনোডেণ্টেড মনোডেণ্টেড মানে মনো মানে ওৱান, মনো মানে কি হ'ব? ওৱান। ডেণ্টেড মানে ডনেট কৰা, লিগান মানে তো জানাই, মানে যিটো লিগাণ্ডে এটাই ডনেট কৰিব পাৰে সেইটোক কি ক'ব? মনোডেণ্টেড লিগান। ঠিক আছে, মানে এটা ছাইড ডনেট কৰিব পাৰে সেইটোক ক'ব মনোডেণ্টেড লিগান। যদি আমি এক্সাম্পল হিচাপত লওঁ, যেনেকৈ NH3 এইটো এটা মনোডেণ্টেড লিগান হয়, H2O এইটো এটা মনোডেণ্টেড লিগান হয়, অল হেলাইট যিমানকেইটা হেলাইট আছে এইকেইটা মনোডেণ্টেড লিগান হয়, NO পজিটিভ এইটো এটা মনোডেণ্টেড লিগান হয়, ট্ৰাইফিনাইল ফসফিন এইটো কি হয়? এটা মনোডেণ্টেড লিগান, মানে এটা ছাইডে ডনেট কৰিব, সেইকাৰণে এইবিলাকক কি বুলি কোৱা হ'ব? মনোডেণ্টেড লিগান। দ্বিতীয় নম্বৰটো হৈছে ডাইডেণ্টেড লিগান। এতিয়া ডাইডেণ্টেড এইটোক আমি কি বুলিও ক'ব পাৰোঁ? বাইডেণ্টেড। ডাই या বাইডেণ্টেড লিগান। এতিয়া এই ডাই আৰু বাইডেণ্টেড যিটো লিগান আছে ইয়াত কি হ'ব? ডনাৰ ছাইড দুটা থাকিব। এইটো ডনাৰ ছাইড কেইটা থাকিব? দুটা থাকিব। যদি ডনাৰ ছাইড দুটা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? ডাইডেণ্টেড লিগান বুলি কোৱা হ'ব। এতিয়া যদি তোমালোকক এক্সাম্পল হিচাপত যোৱা, ফাৰ্ষ্ট এক্সাম্পলটো কি হ'ব? OX2 নেগেটিভ, এইটো কি হ'ব? অক্সালেট। যদি আমি এইটো ষ্ট্ৰাকচাৰটো লিখোঁ COO নেগেটিভ, এইটো তোমালোকৰ হৈছে এটা ডাইডেণ্টেড লিগাণ্ডৰ এক্সাম্পল অক্সালেট। ঠিক আছে, তাৰপিছত আৰু আছে, যেনেকৈ আছে তোমালোকৰ EN, এইটো অলৰেডি তোমালোকে পালা, এইটো নাম মনত ৰাখিব লাগিব। EN মানে ইথাইলিন ডাই এমিন, নাম কিন্তু মনত ৰাখিব লাগিব এইবিলাকৰ। এইটো ষ্ট্ৰাকচাৰ ইথাইলিন ডাইএমিনৰ এইটো ষ্ট্ৰাকচাৰ হয়। ঠিক আছে, এই যে দেখা ইয়াত ডনাৰ ছাইড, যদি আমি ইয়াত এটা মেটেল লওঁ, কাৰণ এই লিগানবিলাকে কাক ডনেট কৰিব? মেটেলকে ডনেট কৰিব। এইটো এটা ছাইড হয় ডনেটিং ছাইড, আৰু এইটো এটা ডনেটিং ছাইড হয়, তাৰমানে ইয়াত ডনেটছ কৰা ছাইড কেইটা আছে? দুটা আছে, সেইকাৰণে ইয়াক ডাইডেণ্টেড লিগান বুলি কোৱা হ'ব। ঠিক তেনেকৈ যদি আমি এমনিয়াত যাওঁ, ইয়াত তোমালোকৰ নাইট্ৰজেনত কি থাকে? লন পেয়াৰ থাকে। যদি আমি ইয়াত এটা মেটেল লওঁ, তাৰমানে এইটো এটা ডনেট কৰিব পাৰে, এইটো এটা ডনেট কৰিব পাৰে, চ' ডনেটিং ছাইড কেইটা হ'ব? দুটা হ'ব, সেইকাৰণে এইবিলাকক কি বুলি কোৱা হ'ব? ডাইডেণ্টেড লিগান। এতিয়া তোমালোকে এই যে ডাইডেণ্টেড লিগানটো যে পালা, যদি এইটো ছাইডৰ পৰা, যদি এইখন ছাইডৰ পৰা যদি ডনেট কৰে, মানে তোমালোকে যদি ভাবা এই ছাইডৰ পৰা যদি ডনেট কৰে, এই ছাইডৰ পৰা যদি ডনেট কৰে, এতিয়া তুমি এইটোক এটা কি হিচাপত দেখা পালা? এক প্ৰকাৰ ৰিং হৈ গ'ল। এটা ৰিং হৈ গ'ল না? এই ৰিং হোৱা কাৰণে ইয়াতো তোমালোকে এটা কি দেখা পালা? ৰিং দেখা পালা। ঠিক আছে, এই ৰিং দেখা কাৰণে কোৱা হয় চিলেটিং লিগান। যিবিলাক লিগাণ্ডে কি কৰে? ৰিং ফৰ্মেশ্যন কৰিব পাৰে, সেইবিলাক লিগাণ্ডক চিলেটিং লিগান বুলি কোৱা হয়। তো এইটো এটা ইম্পৰ্টেণ্ট হয় চিলেটিং লিগান। এইটো ক্লাছ 12ৰ যিটো এক্সাম হয়, ফাইনেল এক্সাম, তাত ডেফিনেশ্যন হিচাপত আহে হোৱাট ইজ চিলেটিং লিগান, গিভ ওৱান এক্সাম্পল, এনেকুৱা টাইপৰ আহে। তো এইটো মনত ৰাখিবা, মানে ৰিং ফৰ্মেশ্যন কৰিব পৰাকৈ এইটোক চিলেটিং লিগান বুলি কোৱা হয়। তাৰ মানে এতিয়া তোমালোকে কি বুজি পালা? এই ডাইডেণ্টেড লিগান হওক या বাইডেণ্টেড লিগান হওক, এইটো কি কৰিব পাৰে? চিলেটিং
যেটো সিলেট শো কৰিব পাৰে মানে সিলেট হিচাপে কাম কৰিব পাৰে সিলেটিং লিগ্যান্ড এটা তোমালোকক যদি কয় যে আমি ডাইডেন্টেড লিগ্যান্ড ইয়া বাইডেন্টেড লিগ্যান্ড আমি সিলেটিং লিগ্যান্ড বুলি ক'ব পাৰিমনে না তোমালোকক এক্সাম মানে ক'ব লাগিব যে হা ডাইডেন্টেড লিগ্যান্ড ইয়া বাইডেন্টেড লিগ্যান্ড এক প্ৰকাৰৰ সিলেটিং লিগ্যান্ড হয় ঠিক আছে এতিয়া তোমালোকৰ আহি গ'ল পলিডেন্টেড লিগ্যান্ড এটা কিটো 3 নম্বৰ আহি গ'ল পলিডেন্টেড লিগ্যান্ড এতিয়া পলিডেন্টেড লিগ্যান্ড মানে কি হয় যিবিলাক লিগ্যান্ডৰ ডোনাৰ সাইড দুটা বা তাতকৈ বেছি থাকে ডোনাৰ সাইড more than 2 সেইবিলাকক পলিডেন্টেড লিগ্যান্ড বুলি কোৱা হয় এই পলিডেন্টেড লিগ্যান্ডক আকৌ মানে ডিভাইড কৰা হৈছে তাৰ ভিতৰত কি কি ডিভাইড কৰা হৈছে এটা যেনেকৈ আছে ট্ৰাইডেন্টেড লিগ্যান্ড এইটো এটা পলিডেন্টেড লিগ্যান্ডৰ ভিতৰত পৰিব টেট্ৰাডেন্টেড লিগ্যান্ড এইটো এটা পলিডেন্টেড লিগ্যান্ডৰ ভিতৰত পৰিব তাৰ পিছত পেন্টাডেন্টেড লিগ্যান্ড এইটো এটা পলিডেন্টেড লিগ্যান্ডৰ ভিতৰত পৰিব তাৰ পিছত হেক্সাডেন্টেড লিগ্যান্ড এইটো এটা পলিডেন্টেড লিগ্যান্ডৰ ভিতৰত পৰিব কিন্তু ক্লাস 12 বা 12 যেটো এক্সামত আহে সেইখন এক্সামত যদি আমি দেখো তাৰ ভিতৰত তোমালোকৰ হেক্সাডেন্টেড লিগ্যান্ডটো ইম্পৰ্টেন্ট হয় আৰু হেটো আহি থাকে সচৰাচৰ গতিকে আমি হেক্সাডেন্টেড লিগ্যান্ডৰ বিষয়ে ডিসকাস কৰিম কাৰণ এইখন যেটো লিগ্যান্ড আছে এইটো তোমালোকৰ এক্সামত আহিয়ে থাকে হেক্সাডেন্টেড লিগ্যান্ড কি হয় ইয়াৰ এটা এক্সাম্পল দিয়া আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো বনোৱা এনেকা টাইপৰ কোশ্চেন আহি থাকে এতিয়া যদি আমি কওঁ হেক্সাডেন্টেড লিগ্যান্ডৰ এটা এক্সাম্পল হিচাপত যদি লওঁ হেক্সাডেন্টেড লিগ্যান্ড এনসিআরটি এটা এক্সাম্পল আছে EDTA এটা একটা হেক্সাডেন্টেড লিগ্যান্ড হয় আর ইয়ার নামটো যদি আমি লিখো ইথাইলিন ডাইএমিন টেট্রা এসিটিক অ্যাসিড এইটো হৈছে ইডিটিৰ ফুল ফৰ্ম কেতিয়াবা ইডিটিৰ ফুল ফৰ্মটো মানে আহে এক মাৰ্কৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইডিটিৰ ইথাইলিন ডাইএমিন টেট্ৰা এসিটিক এসিড এইটো হৈছে ইডিটিৰ ফুল ফৰ্ম এতিয়া যদি এইটো ষ্ট্ৰাকচাৰ আমি ড্ৰ কৰোঁ কাৰণ ষ্ট্ৰাকচাৰটো আহি থাকে ষ্ট্ৰাকচাৰটো ড্ৰ কৰিলে কি হ'ব তোমালোকৰ ষ্ট্ৰাকচাৰ ইথাইলিন ডাইএমিন এতিয়া দেখা ইথাইলিন মানে দুটা কাৰ্বন হ'ব লাগিব এটা দুটা কাৰ্বন হ'ল এতিয়া ডাইএমিন মানে এমিনো গ্ৰুপ দুটা থাকিব লাগিব এইটো এটা হয় ঠিক আছে টেট্ৰা এসিটিক এসিড টেট্ৰা মানে 4 টেট্ৰা মানে কি 4টা মানে 4টা এসিটিক গ্ৰুপ থাকিব লাগিব এইটো এটা এসিটিক গ্ৰুপ এইটো এটা এসিটিক গ্ৰুপ এইটো এটা এসিটিক গ্ৰুপ এইটো এটা এসিটিক গ্ৰুপ সেই কাৰণে এইটোৰ নাম হৈছে ইথাইলিন ডাইএমিন টেট্ৰা এসিটিক এসিড ঠিক আছে তো এইখিনি বুজিব পাৰিছা দৰকাৰ আছে এইটো আহি থাকে এতিয়া তোমালোকক অলৰেডি ক'লো
এইটো এটা কি ৰিং ফৰ্মেশ্যন কৰিব পাৰে গতিকে এই যে হেক্সাডেণ্টেড লিগাণ্ড আছে এইটো এটা কি কৰিব পাৰে ৰিং ফৰ্মেশ্যন কৰিব পাৰে ৰিং ফৰ্মেশ্যন কৰিব পৰা কাৰণে এইটো এটা এক প্ৰকাৰ কি হয় চিলেটিং লিগাণ্ড হয় এইটো কি হ'ব চিলেটিং লিগাণ্ড হ'ব এতিয়া তোমালোকক যদি আমি কওঁ মানে ডাইডেণ্টেড ইয়া বাইডেণ্টেড ইয়াৰ পৰা ষ্টাৰ্ট কৰি ডাইডেণ্টেড ট্ৰাইডেণ্টেড টেট্ৰাডেণ্টেড পেণ্টাডেণ্টেড হেক্সাডেণ্টেড এই সবকেইটা কি হ'ব ৰিং ফৰ্মেশ্যন কৰিব পাৰে এই সবকেইটা যদি ৰিং ফৰ্মেশ্যন কৰিব পাৰে সেইকাৰণে সবকেইটাকে আমি কি বুলি ক'ম চিলেটিং লিগাণ্ড বুলি ক'ম এইটো মনত ৰাখিবা এতিয়া তোমালোকৰ যদি কুৱেশ্যনত আহে হোৱাট ইজ চিলেটিং লিগাণ্ড দ্য লিগাণ্ড হুইচ কেন ফৰ্ম ৰিং দিছ লিগাণ্ড ইজ কল্ড চিলেটিং লিগাণ্ড ঠিক আছে তো এনেকৈ ডেফিনেশ্যনটো দিলেও চলিব আৰু ডেফিনেশ্যনটো তুমি এনচিইআৰটিত পাই যাবা আৰু এক্সাম্পল আহিলে তুমি ইডিটিয়ে এটা দিব পাৰা এইটো চিলেটিং লিগাণ্ড হিচাপে শ্ব' কৰে আৰু তোমালোকে কি কৰে ষ্ট্ৰাকচাৰটো ড্ৰ কৰি দিলে ভাল হ'ব এতিয়াৰ মাৰ্ক কাটাৰ কোনো মানে অপশ্যনে নাথাকিব ঠিক আছে সেইটো গ'ল তোমালোকৰ চিলেটিং লিগাণ্ড এতিয়া তোমালোকৰ আৰু এটা লিগাণ্ডক যদি আমি ক্লাছিফাই কৰিব যাওঁ এইটো তোমাৰ কিমান হ'ব নাম্বাৰ 4 এম্বিডেণ্টেড লিগাণ্ড এইটো ইম্পৰ্টেণ্ট লিগাণ্ড হয় এম্বিডেণ্টেড লিগাণ্ড এইটো বহুত বাৰ আহি থাকে এম্বিডেণ্টেড লিগাণ্ডটো কি হয় দ্য লিগাণ্ড হুইচ কেন ডনেট টু ডনাৰ এটমছ এম্বিডেণ্টেডে কি হ'ব দুটা ডনাৰ এটমছ থাকিব এম্বিডেণ্টেড লিগাণ্ডত কি হ'ব দুটা ডনাৰ এটমছ থাকিব কিন্তু দুটাই একেলগে ডনেট নকৰিব কি কৰিব দুটা একেলগে ডনেট নকৰিব অনলি এটাই ডনেট কৰিব সেইকাৰণে সেইবিলাক লিগাণ্ডক এম্বিডেণ্টেড লিগাণ্ড বুলি কোৱা হ'ব মানে ইয়াৰ ডনাৰ সাইড কেইটা থাকিব 2 ডনাৰ সাইড দুটাই থাকিব ঠিকে আছে কিন্তু বাট donate one at a time এটা টাইমতে এটাই ডনেট কৰিব হেতক এম্বিডেণ্টেড লিগাণ্ড বুলি কোৱা হ'ব এতিয়া এম্বিডেণ্টেড লিগাণ্ডটো যদি আমি এটা এক্সাম্পল লওঁ যেনেকৈ NO2 নেগেটিভ ইয়াত তোমাৰ যদি তুমি দেখা ইয়াত তোমাৰ দুটা ডনাৰ সাইড থাকিব দুটা ডনাৰ সাইড কেনেকৈ হ'ব মই কৈ আছো যদি তোমাৰ N2 ডনেট হয় তেতিয়াহ'লে NO2 হিচাপত যাব আৰু যদি O2 ডনেট হয় তেনেহ'লে ONO তেতিয়াহ'লে ইয়াৰ ডনাৰ সাইড কেইটা হ'ল দুটা হ'ল এটা নাইট্ৰজেন হিচাপত যাব আৰু এটা অক্সিজেন হিচাপত যাব গতিকে NO2 ডনাৰ সাইড কি হ'ব দুটা হ'ব কিন্তু এই দুটাই একেলগে ডনেট নকৰিব হয় নাইট্ৰজেনটো ডনেট কৰিব এবাৰত আৰু নহয় অক্সিজেনটো ডনেট কৰিব ঠিক আছে সেই কাৰণে NO2 টো কি হয় এটা এম্বিডেণ্টেড লিগাণ্ড হিচাপে জনা যায় ঠিক তেনেকৈ আৰু আছে HCN নেগেটিভ এই HCN যেটো নেগেটিভ আছে এইটোত কি হ'ব মেটেলৰ লগত দুটা সাইড ডনেট হ'ব কেতিয়াবা যেটো মেটেল হয় নাইট্ৰজেনটো ডনেট কৰিব আৰু কেতিয়া হ'ব NCS কেতিয়াবা এই S টোৱে মেটেলৰ লগত এটা বন্ড ফৰ্মেশ্যন কৰিব মানে সাইড দুটা ঠিক আছে কিন্তু এই ইয়াত তোমালোকে দেখা পালা ইয়াত কোনো ধৰণৰ ৰিং ফৰ্মেশ্যন হোৱা নাই ইয়াত হৈছে নেকি ৰিং ফৰ্মেশ্যন কোনো ধৰণৰ ৰিং ফৰ্মেশ্যন হোৱা নাই গতিকে এইটো এটা চিলেটিং লিগাণ্ডৰ নহ'ব মানে এম্বিডেণ্টেড লিগাণ্ড ইজ নট এ চিলেটিং লিগাণ্ড এইটো লিখিব লাগিব কি এম্বিডেণ্টেড ligand is not a cysteine ligand তো এইটো জানিব লাগিব এতিয়া তোমালোকৰ এইটো ক্লাস 12 ৰ কাৰণে ইম্পৰ্টেন্ট নহয় যদিও নিড পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেন্ট জানি ৰাখাটো ভাল আৰু এটা আছে ফ্লেক্সিডেণ্টেড লিগাণ্ড ফ্লেক্সিডেণ্টেড ফ্লেক্সিডেণ্টেড লিগাণ্ড মানে কি
এনেকুৱা লিগাণ্ড যেতিয়া কেতিয়াবা এইটো ইউনিডেণ্টেড লিগাণ্ড হিচাপে কাম কৰিব, কেতিয়াবা ডাইডেণ্টেড লিগাণ্ড ইয়া বাইডেণ্টেড লিগাণ্ড হিচাপে কাম কৰিব। মানে এনে ফ্লেক্সিডেণ্টেড লিগাণ্ডটো এক প্ৰকাৰে এনেকুৱা লিগাণ্ড হয়, কেতিয়াবা এইটো কি এটা ডনাৰ ছাইডে থাকিব, কেতিয়াবা আকৌ ডনাৰ ছাইড দুটা হ'ব একেলগে। যেতিয়া দুটা ডনাৰ ছাইড হ'ব তেতিয়া সেইটোক আমি কি ক'ম, বাইডেণ্টেড লিগাণ্ড হিচাপে ক'ম। আৰু কেতিয়াবা কি হয়, এটা ডনাৰ ছাইড থাকিলে এইটোক ইউনিডেণ্টেড লিগাণ্ড হিচাপে ক'ম। গতিকে ফ্লেক্সিডেণ্টেড লিগাণ্ডটো কি হ'ব, মানে ইউনিডেণ্টেড হিচাপেও শ্ব' কৰিব পাৰিব, কেতিয়াবা বা বাইডেণ্টেড লিগাণ্ড হিচাপেও শ্ব' কৰিব পাৰিব। সেইকাৰণে এইটো ফ্লেক্সিল মানে ফ্লেক্সিবল হৈ গ'ল, মানে কেতিয়াবা 1 কেতিয়াবা 2 কেতিয়াবা 1 কেতিয়াবা 2, সেইকাৰণে এই নামটোই দিয়া হৈছে ফ্লেক্সিডেণ্টেড লিগাণ্ড। এতিয়া যদি আমি এক্সাম্পল হিচাপত আমি লওঁ SO4 2 নেগেটিভ, এইটো এটা কি হয় ফ্লেক্সিডেণ্টেড লিগাণ্ডৰ এক্সাম্পল। এতিয়া তুমি দেখা COBr5 SO4 4 নেগেটিভ। এতিয়া তুমি দেখা কবাল্টৰ অক্সিডেশ্যন ষ্টেট +3 হয়, এইটো তোমালোকক অলৰেডি মই কৈছোঁৱেই, কাৰণ +3 ষ্টেবিলিটিটো হয়। কিন্তু এতিয়া তোমালোকে দেখা ইয়াত যে আছে, তুমি দেখা ইয়াত ব্ৰমিন কেইটা আছে, 5টা আছে, আৰু ইয়াত ছালফাইড কেইটা আছে, এটা আছে। তাৰমানে ইয়াত ডনাৰ ছাইড কেইটা হ'ল, মানে SO4ৰ এটাই হৈছে, SO4 কি এটাই ডনেট কৰিছে, গতিকে এইটো কি হ'ব ইউনিডেণ্টেড, এইটোক ইউনি হিচাপে ক'ব, ইউনিফ্লেক্সিডেণ্টেড লিগাণ্ড। ঠিক আছে। এতিয়া যদি আমি এইটোকে চেঞ্জ কৰি মই লিখোঁ COBr4 SO4, যদি আমি এইটোক চেঞ্জ কৰি হিচাপত এনেকৈ লিখোঁ, ইয়াত 3 আমি নেগেটিভ দিওঁ, এতিয়া তুমি দেখা পালা কি ইয়াত ব্ৰমিন 4টা আছে, ইয়াত ব্ৰমিন কেইটা আছে, 4টা আছে, আৰু SO4 ইয়াত কেইটা আছে, এটাই আছে। কিন্তু এটা আছে যদিও ইয়াত কোঅৰ্ডিনেশ্যন নাম্বাৰ, কোবাল্টৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হয়, 6 হয়। কোবাল্টৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হ'ব, 6 হ'ব। আকৌ কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হয়, দ্য নাম্বাৰ অফ লিগাণ্ড, এইটো হৈছে কোঅৰ্ডিনেশ্যন নাম্বাৰ। তো এতিয়া কোঅৰ্ডিনেশ্যন নাম্বাৰ যদি 6 হৈছে, কিন্তু তেনেহ'লে এই SO4টো কি কৰিব, ডাই ইয়া বাইডেণ্টেড হিচাপে কাম কৰিব, তেতিয়াহে ইয়াত কোঅৰ্ডিনেশ্যন নাম্বাৰটো 6 হ'ব। গতিকে এই SO4টো এবাৰত কি কৰিব, বাই হিচাপে কাম কৰিল, আৰু ইয়াত কি হ'ব, ইউনি হিচাপত কাম কৰিল। গতিকে এই SO4টোক আমি কি বুলি ক'ম, ফ্লেক্সিডেণ্টেড লিগাণ্ড বুলি ক'ম। এতিয়া বুজিব পাৰিছা ফ্লেক্সিডেণ্টেড মানে কি হয়। তো এইখিনি ইম্পৰ্টেণ্ট আছিল লিগাণ্ডৰ, যিটো এইটো তোমাৰ NCERT-ত নাই হয় ফ্লেক্সিডেণ্টেড লিগাণ্ডটো, তথাপি জানি ৰখাটো ভাল। তো এইখিনি গ'ল তোমালোকৰ লিগাণ্ডৰ মানে ডিটেইলছখিনি। এতিয়া আৰু এটা বস্তু তোমালোকে পাবা, এইটো হৈছে ডেণ্টিচিটি। এই ডেণ্টিচিটিটো কি হয়, মানে এক প্ৰকাৰৰ চিলেটিং লিগাণ্ড আৰু গ্ৰুপ হয়। ডেণ্টিচিটিটো কি হয়, এক প্ৰকাৰৰ কি হয়, দ্য নাম্বাৰ অফ চিলেটিং লিগাণ্ডছ গ্ৰুপ, চিলেটিং লিগাণ্ড গ্ৰুপক কি বুলি কোৱা হয়, ডেণ্টিচিটি বুলি কোৱা হয়। এইটো কি হয়, দ্য নাম্বাৰ অফ চিলেটিং লিগাণ্ড গ্ৰুপছক কি বুলি কোৱা হয়, ডেণ্টিচিটি বুলি কোৱা হয়। এতিয়া মানে ধৰা NH3, যদি এই NH3টো ডনেট হয়, তেতিয়াহ'লে ইয়াৰ ডেণ্টিচিটি কি হ'ব, ডেণ্টিচিটি কি হ'ব, 1 হ'ব। এতিয়া OX2 নেগেটিভ, এইটো কি বুলি কোৱা হয়, অক্সালেট। এই অক্সালেট যে আছে, এইটোৰ ডেণ্টিচিটি কিমান হ'ব, 2 হ'ব। কিয়, এই অক্সালেটটো আমি কি বুলি কৈছোঁ, এইটো এটা বাইডেণ্টেড লিগাণ্ড হয়। যদি বাইডেণ্টেড লিগাণ্ড হয়, তাৰ মানে কি দুটা ডনেট কৰিব পাৰে, গতিকে এই যে হৈছে ডেণ্টিচিটি 2। মানে এক প্ৰকাৰৰ ডেণ্টিচিটি হৈছে ডনেশ্যন টেণ্ডেঞ্চি, মানে কোনটো লিগাণ্ডে কিমান ডনেট কৰিব পাৰে, সেইটো হৈছে ডেণ্টিচিটি। মানে এইটো তোমালোকৰ শ্বৰ্ট জানাৰ কাৰণে। আৰু এক্সামত কেতিয়াবা আহে, তোমালোকৰ হয়তো দিব পাৰে হোৱাট ইজ ডেণ্টিচিটি, আৰু তাত এটা কম্পাউণ্ড দিব পাৰে বা কমপ্লেক্স দিব, ফাইণ্ড ইটছ ডেণ্টিচিটি, এনেকৈ দিব পাৰে। ঠিক আছে। তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে আই থিংক তোমালোকে পাবা। কিন্তু
লাষ্টত আমি কি কৰিম, যিকেইটা আমি বুজালোঁ তাৰ ভিতৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, এনেকুৱা টাইপৰ কুৱেশ্যন মই লৈ আহিম আৰু এজ এ হোমৱৰ্ক হিচাপত তোমালোকক দিম। তোমালোকে ঘৰতে প্ৰেক্টিছ কৰি ল'বা আৰু এনচাৰ শ্বীটো মই দি দিম। তো এনচাৰ শ্বীটত মিলাই চাবা তোমালোকৰ এনচাৰবিলাক হৈছে নে নাই। তো এইখিনি গ'ল তোমালোকৰ ডেণ্টিচিটি। এতিয়া আৰু এটা আছে, মানে এইটো কয় হেপ্টিচিটি। হেপ্টিচিটিটো তোমালোকৰ মানে এন চি আৰ টি কিতাপত যদিও ডিটেইলছ নাই, কিন্তু অলপ দি আছে হেপ্টিচিটিৰ বিষয়ে। তো ইমানখিনি হেপ্টিচিটিৰ বিষয়ে জানিব নালাগে। তো ডেফিনেশ্যনটো মনত ৰাখিলে হ'ল, যদি বাই চান্স আহি যায়। এইটো কি হেপ্টিচিটি, চিম্বলটো কি হ'ব, এইটো হেপ্টিচিটি হৈছে চিম্বল এনেকুৱা। ঠিক আছে, এতিয়া যদি আমি হেপ্টিচিটিক আমি ডেফিনেশ্যন হিচাপত দিওঁ, এইটোতে কি হয়, কণ্টিজিয়াছ এটমছ হয়। হেপ্টিচিটিটো কি হয়, এইটো এটা ইট ইজ এ কণ্টিজিয়াছ এটমছ। কণ্টিজিয়াছ মানে হৈছে এডজেচেণ্ট, মানে সংলগ্ন এটমছ। বুজি পাইছা? হেপ্টিচিটিটো হৈছে কণ্টিজিয়াছ কণ্টিজিয়াছ এটম। এই কণ্টিজিয়াছত যদি তোমালোকে মনত ৰাখিব নোৱাৰা, এইটো মানে হৈছে এডজেচেণ্ট যদি সংলগ্ন, লগ্ন, ঠিক আছে।